আজি ৰাতিপুৱা দৰৱটোৰ লগত এক চিটা মানে ডালিম মিশ্ৰণ কৰিম বুলি ভাবিছোঁ। সেয়েহে এতিয়া মই দৰৱখিনি জোখমতে এয়া দেখিছে নহয় লৈছোঁ, লগতে ডালিম এচিটা এনেধৰণে লৈ মিশ্ৰণ কৰিছোঁ। মানে কালি ধৰক মই তেজপাত দিছিলোঁ, যিজনে মোক দৰৱটো দিছে তেখেতে কৈছে যে তেজপাতটো মিশ্ৰণ নকৰিব, যিকোনো এটা ফল মূল দি ল'ব। সেয়েহে ডালিমকে ব্যৱহাৰ কৰিছোঁ। ডালিমটো ব্যৱহাৰ কৰিলে ভাল। তাৰপাছতে এতিয়া সুন্দৰকৈ চেকি ল'ম। মিক্সিত পিচি লৈছোঁ। কেঁচাই খাব নোৱাৰাসকলে বইল কৰি খাব পাৰে, কিন্তু মই ভাবিছোঁ কেঁচাই খাওঁচোন, বেমাৰটো যিমান সোনকালে ভাল হয় সিমানে মনটো ভাল লাগিব। সেয়েহে এনেধৰণে এগিলাচ লৈ ৰাতিপুৱাই খাই ল'লোঁ। অকণমান কেমেৰাত আবদ্ধ কৰিলোঁ। তাৰ পাছতে এটা কাম কৰিছোঁ, আপোনালোকক দেখুৱাইছোঁ। এয়া আম 10 কিলো আম সুন্দৰকৈ ধুই এতিয়া মই কি কৰি আছোঁ চাওকচোন। যিহেতু বৰষুণ দি আছে বাহিৰত, সেয়েহে ভিতৰতে এখন কাপোৰত ফেনৰ তলত এনেধৰণে শুকুৱাই আছোঁ। যদিহে আপোনালোকে আমৰ আচাৰ বনাই বৰষুণ দি থাকিলে এনেধৰণে ফেনৰ তলতে পানীটো শুকুৱাই ল'ব। এইখিনি আকৌ আমলখিখিনি আজি মই এতিয়া নিমখ মিশ্ৰণ কৰি দুদিনমান এনেধৰণে থৈ দিম। তাৰ পাছতে মানে আচাৰ বনাম। সেয়েহে অকণমান আবদ্ধ কৰিছোঁ কেমেৰাত, আপোনালোকক দেখুৱাইছোঁ। আমলখিও এনেধৰণে নিমখত থৈ এদিন বা দুদিন থ'লেই হয় আৰু নিজৰ মানে সময়টো মিলাই ল'ব। এতিয়া আমখিনি টুকুৰাকৈ কাটিছোঁ, যিহেতু পানীখিনি শুকাই গ'ল। টুকুৰাকৈ কাটি কি কৰি আছোঁ আপোনালোকে চাই থাকক। এয়া প্ৰায় কাটি হৈ গ'ল। হালধি নিমখ জোখমতে দি ধুনীয়াকৈ মিশ্ৰণ কৰি 3 দিনৰ বাবে এনেকৈ থৈ দিম। মানে 3 দিনৰ পাছতহে আপোনালোকক দেখুৱাম। আজি অকণমানি ব্লগটো চাই কেনে লাগিলে জনাব। লগতে দৰৱ খোৱাটো দেখুৱালোৱে, সকলোৱে গমেই পাইছে। এতিয়া আবেলি সময় চাহ খাই আছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাম। ভালে থাকিলে সদায় ভিডিঅ' চাবলৈ পাব।